একশন মুদত নতুন মন্ত্ৰী ৰূপেশ গোৱালা মঙলদৈ কাৰাগাৰত স্বাধীন ভিজিট মন্ত্ৰী ৰূপেশ গোৱালাৰ 172 গৰাকী কয়দী ৰাখিব পৰা কাৰাগাৰখনত আছে 209 গৰাকী কয়দী কয়দীসকলৰ থকা কোঠাসমূহ চোৱাৰ লগতে মত বিনিময় মন্ত্ৰী ৰূপেশ গোৱালাৰ আৰু একশন মুদত নতুন মন্ত্ৰী ৰূপেশ গোৱালা আৰু মঙলদৈ কাৰাগাৰত স্বাধীন ভিজিট মন্ত্ৰী ৰূপেশ গোৱালাৰ আৰু 172 গৰাকী কয়দী ৰাখিব পৰা কাৰাগাৰখনত আছে 209 গৰাকী কয়দী আৰু কয়দীসকলৰ থকা কোঠাসমূহ চোৱাৰ লগতে মত বিনিময় মন্ত্ৰী ৰূপেশ গোৱালাৰ আজি মই জীৱনত প্ৰথমবাৰ জেলৰ ভিতৰৰ দৃশ্যটো চালোঁ যেহেতু গৃহ বিভাগৰ জেল বিষয়টো মোৰ অধীনত আছে সেইকাৰণে আজি প্ৰথমটো জেল আজি ভিজিট কৰিলোঁ আৰু ভিজিট কৰি পৰিস্থিতি পৰিৱেশ বুজিবলৈ চেষ্টা কৰিছোঁ ক'ত কি অসুবিধা আছে আৰু জেলত থকা যিসকল কয়দী আছে তেওঁলোকে কি সুবিধা পাব লাগে গোটেইখিনি আজি পৰ্যালোচনা কৰিলোঁ আৰু আচলতে ফিল্ডত যেতিয়ালৈকে ভিজিট কৰা নহয় তেতিয়ালৈকে বিভাগটোৰ সম্পূৰ্ণ মানে কাম কৰাৰ ক্ষেত্ৰত অসুবিধা আহে সেইকাৰণে মই আজি যেহেতু সময় আছিল সেইকাৰণে জেলত আহি এইখিনি